নায়ক খলনায়ক বীৰ গণেশৰ আমন্ত্ৰণ মৰ্মে বীৰ গণেশৰ তত্ত্বাৱধানত এই সমগ্ৰ বিষয়টোত তেওঁ কয়লা খনন কৰিবলৈ যোৱা বুলি স্পষ্ট কৰিছিল। চৰকাৰে সমগ্ৰ বিষয়টো কোনো কাণসাৰ নিদিলে প্ৰথম অৱস্থাত, কাৰণ এই বিষয়টোত চৰকাৰে এইগৰাকী মৃত ব্যক্তিৰ ঘৰলৈ গ'লে এইটো প্ৰমাণ হ'ব, প্ৰতিষ্ঠা হ'ব যে অবৈধ কয়লাৰ খনন চলি আছে। এতিয়া চৰকাৰে চেষ্টা কৰিব মৃতদেহ উদ্ধাৰৰ পিছত অবৈধ কয়লাৰ খনন হোৱা নাই, তেওঁলোকৰ লিগেল কোল ইণ্ডিয়া লিমিটেডৰ কোল মাইনিং যিবোৰ চলি আছে তাৰ পৰাহে মৃতদেহ উদ্ধাৰ হোৱা বুলি। কিন্তু সমগ্ৰ অসমবাসী ৰাইজে জানে, পৰিয়ালে জানে, উবৰশী মৰাণে জানে, সকলোৱে জানে যে প্ৰাঞ্জল মৰাণ বি গণেশৰ তত্ত্বাৱধানত সেই সময়ত অবৈধ কয়লাৰ খননৰ লগত জড়িত বা তেওঁৰ লগত কাম কাজ কৰি আছিল, তেওঁ দৰমহা দিছিল, তেওঁ যোগাযোগ কৰিছিল, ফোন কৰিছিল, বহু দিনলৈকে এনেকৈ ফোনৰ যোগাযোগো চলি আছিল। গতিকে আজি মৃতদেহ উদ্ধাৰৰ পিছত এই কথা স্পষ্ট হৈ গ'ল যে অসমত অবৈধ কয়লাৰ খনন সৰবৰাহ সিন্ডিকেট ৰাজ চলি আছে আৰু সমগ্ৰ প্ৰক্ৰিয়াটো চৰকাৰৰ পৃষ্ঠপোষকতাতে চলি আছে। অতি জ্যেষ্ঠ মন্ত্ৰী কিছুমানৰ, অতি উচ্চ পৰ্যায়ৰ বিজেপিৰ কিছুমান নেতা, মই ইতিমধ্যে কৈছিলোঁ, হাজৰিকা উপাধিৰ ওপৰৰ নেতাৰ তত্ত্বাৱধানত সমগ্ৰ প্ৰক্ৰিয়া চলি আছে। কথা সকলোৱে জানে, সৰ্বজন বিদিত। আকাশে বতাহে গাঁৱে ভূঞে যিটো অঞ্চলত যিকোনো প্ৰান্তত কোনে সিন্ডিকেট চলাইছে, কেনেকৈ পইচা লয়, 65,000 পৰা 75,000 টকালৈকে কেনেকৈ থানাই থানাই টকা পইচা দিব লাগে, কেনেকৈ এনেকুৱা কোনো ধৰণৰ চালান নোহোৱাকৈ কামটো চলে, তেনেকুৱা অবৈধ সৰু সৰু কাগজৰ টুকুৰাৰে কেনেকৈ গোটেই তেওঁলোকৰ সৰবৰাহ প্ৰক্ৰিয়া চলি আছে, GSTৰ বিল কেনেকৈ ফলছ GST বিল দিয়ে, তাৰমানে সমগ্ৰ প্ৰশাসন যন্ত্ৰটো তেওঁলোকৰ লগত জড়িত। এতিয়া যিটো GST বিল 4,000 টকা, সেইটো 2,000 টকাত বেআইনীভাৱে GST বিল দিয়ে আৰু 36 ঘণ্টাৰ ভিতৰত সেই GST বিলখন কেঞ্চেল কৰি দিয়ে। এইটো প্ৰক্ৰিয়া মানে ইমান এটা ভয়ংকৰ এটা সিন্ডিকেট চক্ৰ এটা ইয়াৰ লগত জড়িত। আজিলৈকে সংবাদ মাধ্যমত এই বিষয়টো ওলাবলৈ নিদিয়ে। ওলালে ওপৰৰ নেতাৰ পৰা ফোন যায় মালিকক কয়, যিসকলে প্ৰেছ মিট দিয়ে তেওঁলোকৰ কুৎসা ৰচনা কৰা আৰম্ভ কৰিবলৈ বিচাৰে, পইচা বিচাৰিছে, পইচা নোপোৱাৰ কাৰণে এইটো কৰিছে। এইবোৰে তেওঁলোকৰ কাম। এই ধৰণে সিন্ডিকেটটো দমন কৰিব এটা উদাহৰণহে কয়লা আৰু অফুৰন্ত সিন্ডিকেট এনেকৈ চলি আছে। এতিয়া শেহতীয়াকৈ ৰাইজৰ হেঁচাত বা তেওঁলোকৰ কপাল বেয়া আৰু আজি অতি লাজ লগাকৈ মুখ্যমন্ত্ৰীয়ে ধন্যবাদ জনাইছে নিজৰ অধীনৰ গৃহ বিভাগৰ আৰক্ষী বিষয়া কৰ্মকৰ্তাক। মুখ্যমন্ত্ৰীয়ে লাজ পাব লাগিছিল, যোৱা 2 মাহে